भारत माता की अलप शक्तिशाली भावे सहयोग करो। भारत माता की এই শক্তি আমাৰ সংবিধানে প্ৰদান কৰিছে। এই যে ভাৰত মাতা কি জয় এই আমি যেটো স্লোগান আৰু আমাৰ ভাৰত মাতাৰ প্ৰতি সমৰ্পিত ভাৱনাৰে শ্ৰদ্ধা ভক্তিৰে আমি ইয়াক পাঠ কৰিলো। গতিকে আজি আমি সমগ্ৰ দেশত 140 কোটি 84 লাখ পৃথিৱীৰ সৰ্বাধিককৈ জনবহুল ৰাষ্ট্ৰ হিচাপে খ্যাত বৰ্তমান ভাৰতবৰ্ষ। আমাতকৈ আগতে আছিল চীন দেশ। চীন দেশৰ জনসংখ্যা ভাৰতবৰ্ষতকৈ বেছি আছিল, কিন্তু আমি এতিয়া চীন দেশতকৈ 30 লক্ষ আমাৰ জনসংখ্যা বেছি বৃদ্ধি পাল। অৰ্থাৎ চীন দেশৰ 140 কোটি 56 লাখ, আমাৰ 140 কোটি 84 লাখ। আজি এই শক্তি একবিংশ শতিকাত আয়ত্ত কৰাৰ অন্তৰালত যিগৰাকী মহান ব্যক্তিৰ উল্লেখযোগ্য অৱদান, সেইগৰাকীৰ পবিত্ৰ স্মৃতিত আজি দেশজুৰি সংবিধান গৌৰৱ অভিযান আমি অত্যন্ত শ্ৰদ্ধা ভক্তিৰে পালন কৰিছো। ভাৰত ৰত্ন আমাৰ ভীমৰাও আম্বেদকাৰ, বাবা চাহেব আম্বেদকাৰ বুলি আমি যাক কওঁ। গতিকে সেইগৰাকী সংবিধানৰ প্ৰণেতা, আৰ্কিটেক্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি যাক আমি শ্ৰদ্ধাৰে সোঁৱৰো, আৰু যিগৰাকীয়ে যিখন সংবিধান ৰচনা কৰি গ'ল, এই সংবিধানখনৰ বাবে আজি ভাৰতবৰ্ষৰ বুকুত থকা ভিন্ন ভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলী লোকে ঐক্যবদ্ধভাৱে আজি 75 বছৰ কাল এই সংবিধানৰ গণ্ডিত থাকি সংবিধানে প্ৰদান কৰা শৃংখলাবদ্ধতা আৰু অনুশাসন পালন কৰি ভাৰতবৰ্ষ এতিয়া বিশ্বৰ আটাইতকৈ শক্তিশালী গণতন্ত্ৰ হিচাপে পৰিচয় বুটলিবলৈ সক্ষম হ'ল। গতিকে ভাৰত ৰত্ন বাবা চাহেব ভীমৰাও আম্বেদকাৰ, আপোনালোকে বাৰংবাৰ এই নামটো উচ্চাৰণ কৰিব। আৰু আজি মই ভাল পাইছো ইয়াৰ স্থানীয় বিধায়ক, জনপ্ৰিয় বিধায়ক, আপোনালোকৰ অতি মৰমৰ চক্ৰধৰ গগৈ ডাঙৰীয়াই এখন পুস্তিকা এই সন্দৰ্ভত আপোনালোকৰ মাজত বিতৰণ কৰিছে, আৰু যিখন পাম্পলেটৰ যোগেদি আপোনালোকে বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ সন্দৰ্ভত অৱগত হ'ব পাৰিব। গতিকে 1947 চনৰ পৰা 1950 চনৰ ভিতৰত বাবা চাহেব আম্বেদকাৰৰ নেতৃত্বত কনষ্টিটুৱেণ্ট এছেম্বলিয়ে দিনে নিশাই কাম কৰি এখন সংবিধান ৰচনা কৰিলে, যিখন সমিতিত 15 গৰাকী মহিলা প্ৰতিনিধিও আছিল। আজি ইয়াত মহিলা প্ৰতিনিধিৰ উপস্থিতিৰ সংখ্যা আটাইতকৈ সৰহ, বেছি। আৰু এতিয়া বৰ ভাল লাগে যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মহিলা সবলীকৰণ, বেটি বাচাও বেটি পঢ়াও এই কাৰ্যসূচীৰ যোগেদি পাতনি মেলিছিল 2014। সংবিধানৰ শক্তি কিমান মহৎ আৰু মহান। আজি সমগ্ৰ ভাৰতবৰ্ষতে মহিলা আইসকলে বিভিন্ন দায়িত্ব নিষ্ঠাৰে সফলতাৰে পালন কৰিবলৈ সক্ষম হৈছে, আৰু এই শক্তি প্ৰদান কৰিছে এই সংবিধানখনে। ভাৰত সংবিধানৰ সেই গুৰুত্ব, সেই তাৎপৰ্যটো আমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্ততে ইয়াৰ প্ৰাসংগিকতা আছে আৰু থাকিব। গতিকে এই পবিত্ৰ সংবিধানখনৰ নামত শপত লৈ আমি
বিভিন্ন ধৰণৰ সাংসদে হওক বিধানসভাই হওক পঞ্চায়তে হওক বা বিভিন্ন ধৰণৰ প্ৰশাসনৰ যন্ত্ৰটো পৰিচালনা কৰাৰ ক্ষেত্ৰতে হওক আমি শপত লৈ আমাৰ কাৰ্যকাল আৰম্ভ কৰোঁ জনসাধাৰণক নিষ্ঠাৰে সেৱা আগবঢ়াবৰ বাবে আৰু এই পবিত্ৰ সংবিধানখনেই আজি অৰুণাচলৰ পৰা একেবাৰে গুজৰাটলৈকে কাৰ্গিলৰ পৰা কন্যাকুমাৰীলৈকে এই বিশাল উপমহাদেশত বসবাস কৰা জনগণক ঐক্যবদ্ধ কৰি ৰাখিছে পৃথিৱীৰ বুকুত বহু ডাঙৰ ডাঙৰ ৰাষ্ট্ৰৰ বিপৰ্যয় হৈছে সংবিধানৰ নিয়ম নীতি মতে শৃংখলাবদ্ধভাৱে তেখেতসকল পৰিচালিত হ'ব পৰা নাই কিন্তু ভাৰতবৰ্ষই দেখুৱাই দিছে যে দিনক দিনে আমাৰ যিমান সংবিধানৰ বয়স হৈছে সিমান শক্তিশালী হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত